গুড মৰ্নিং গাইজ নমস্কাৰ সকলোকে পূজা বৰা ইউটিউব চেনেলটো অন্যটা ব্লগলৈ স্বাগতম জনাইছোঁ লগতে ফেচবুক পেজলৈকো আজিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে যদি ফেচবুকত চাই আছে ফ'ল' কৰি যাব যদিহে ইউটিউব চেনেলটোত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আজি 1 জানুৱাৰী বুলি সকলোখিনি ওলাইছোঁ মানে বোৱাৰী মই এফালে ভাইটি আৰু এজন ভাইটি মানে মোৰ খুৰা ল'ৰা এফালে আমি সকলোখিনি ওলাইছোঁ এতিয়া এয়াতে ৰেডি হৈ আছে মন্দিৰলৈ যাওঁ বুলি ভাবিছোঁ আৰু বহুত সোনকালে যাম বুলি ভাবিছিলোঁ আৰু যিহেতুকে মোৰ গাও ভাল নাই মানে আৰু এফালে আমাৰ মানে সৰু মাইনাটোৰো গা ভাল নাই সেইটো কাৰণে বোলো অকণ দেৰিকৈ ওলালোঁ এফালে এতিয়া আহি পিনে পালোহি আমাৰ এফালে আহি পালোহি নৰুৱা থানৰ যিটো মানে ৰাস্তা সেই সন্মুখৰ ৰাস্তাটোৱেদি গৈছোঁ মানে সেইফালেদি গ'লে অকণমান শ্বৰ্ট কাটিং হয় আৰু এইফালে অকণমান ঘূৰি গ'লে মানে বেছি দূৰ হ'ব যিহেতুকে আমি ঘৰৰ পৰাই ওলাইছিলোঁ 11:30 মানত আৰু বেলি নবহাৰ আগতে যিহেতুকে ঘৰ পাবহি লাগিব বতাহ দেখিছে নহয় কেনেকুৱাকৈ লাগিছে মোৰ একদম পূৰা চুলিৰ অৱস্থা মানে বেয়া হৈ গৈছে গ'ল আৰু মোৰ ভইচটো শুনিতো আপোনালোকে গম পাইছে মোৰ মানে পূৰা চৰ্দি হৈ আছে চৰ্দি তাকে মানে এসপ্তাহ মানে হ'ল ঔষধ খাইছোঁ যদিও মানে মই ভালে পোৱা নাই আৰু এইফালে দেখিছেনে ছোৱালী কোচতে শুই গ'ল এইফালে আমি পূজা সামগ্ৰীৰ বস্তুখিনি কিনি আছোঁ গৈয়ে চাকি ধূপ জ্বলাবৰ কাৰণে আৰু এইফালে আহি পালোহি এইফালে বোৱাৰীয়ে ধূপ চাকি জ্বলাই আছে আৰু সেইটো সময়ত ছোৱালীক মই কোচত লৈ আছোঁ আৰু যেতিয়া মই জ্বলাম মানে সেইটো সময়ত তাই কোচত ল'ব যিহেতুকে আমি দুজনী আহিছোঁ আৰু ভাইটিহঁতে বেলেগফালে কিবা এটা কামৰ কাৰণে গৈছে আৰু সকলোখিনি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মোৰ ঘৰৰ ফেমিলিটোৰ লগতো মোৰ ফেচবুকৰ ফেমিলিটো যাতে ভালে কুশলে আহি থকা দিনবোৰ পাৰ হয় সুখ সমৃদ্ধি সকলোখিনি কঢ়িয়াই আনে ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰি আছোঁ আগন্তুক দিনত যাতে ভালে কুশলে বছৰটো পাৰ কৰি যাব পাৰোঁ সকলোখিনি আৰু আজি দেখিছেনে মন্দিৰত মানে পূৰা চবফালে চাৰিওকিনাৰে চাকিয়ে চাকি একদম পূৰা মানে মন্দিৰত ভৰ্তি হৈ গৈছেগৈ আৰু মই চাকি জ্বলাই থকা ওচৰতে মানে মোৰ বহুত বেয়া লাগি গৈছিলে মানুহজনৰ ওচৰলৈ জানেনে খঙো উঠিছিলে যিখিনি মানে চাকি জ্বলাই থৈ অহা হৈছে চাকিখিনি সেয়া চাওকচোন বন্তিখিনি যিখিনি মানে জ্বলি আছে অকণো তাত তেল কমা নাই বা বতাহতো নুমাই যোৱা নাই তেনেকুৱা চাকিখিনিও সেই লাঠিডালৰ সৈতে ঠেলি দেখিছেনে কেনেকৈ ছাইড কাটি দিয়া হৈছে যিহেতুকে মানুহে মনত বহুতখিনি হেঁপাহ আৰু আশাৰে এগছ বন্তি জ্বলাবলৈ আহে নহয় জানো সেই বন্তি গছ যেতিয়ালৈকে জ্বলি শেষ নহয় তাৰ আগতে যদি তেনেকৈ মানে নিজৰ মনৰ পৰা মানে নুমুৱাই দিয়া হয় তেতিয়াহ'লে কেনেকুৱাখিনি বেয়া লাগে কওকচোন বাৰু সেই মানুহজনে মোৰ চাকি গছো তেনেকুৱা কৰিবলৈ ধৰিছিলে কিন্তু মই মানা কৰিলোঁ চাকি গছ তেনেকৈ আঁতৰাই দিবলৈ নিদিলোঁ কাৰণ যিহেতুকে মানে মনত বহুত এটা আশা আৰু হেঁপাহৰে চাকি গছ জ্বলোৱা হয় তেনেকুৱা ধৰণৰখিনি যদি চকুৰ আগতে হয় তেতিয়াহ'লে মনটোৱে মানে নামানে আৰু এইফালে গমঘৰৰ ভিতৰলৈ আহিলোঁ সেইফালে বোৱাৰীৰ ভিতৰত গৈ চাকি জ্বলাইছে কিন্তু তাৰ তললৈ মই নামি নগ'লোঁ যিহেতুকে মই ছোৱালীক হাততে মোৰ কোচতে আছিলে ছোৱালী আৰু এইফালে মই ওপৰতে মানে ধূপ অকণমান জ্বলালোঁ আৰু এইফালে মই তললৈ নামি যাবলৈ যিহেতুকে মোৰ অকণমান মানে ভয়ো লাগে আৰু ইয়াতে শুনিছোঁ মানে সৰ্প এহাল থাকে বুলি কেনে আৰু যিটো মানে পুখুৰীটো আছে ডাঙৰ ফিচাৰীটো আছে তাতে কাছ থকা হয় সেই ফিচাৰীটো আৰু এই গমঘৰটো হ'লেও তলৰ যিটো মানে ইয়াতে পুখুৰী আছে সেইটোৰ লগত পূৰা মানে একেলগ হয় এটাই হয় মানে তাৰ লগত কানেকশ্যনটো ইয়াৰ পৰা হৈ আছে গতিকে মোৰ ভয়ো লাগে মানে চিৰি আছে তলত একদম বহুত তললৈ নামি যাবলৈ মই নামি নগ'লোঁ এইফালে দেখিছেনে মই ছোৱালীক কোচতে লৈ পিনে ৰখি আছোঁ আৰু তাই মানে ওপৰত যে টিলিঙাটো আছে তাইক বাৰে সেই টিলিঙাটোহে বজাবলৈ লাগে আৰু এইফালে বোৱাৰীকে যাবলৈ দিলোঁ তাই নামি গৈছে তললৈ তাতে ধূপ চাকি জ্বলাব বুলি কেনে কিন্তু মই ওপৰতে ৰখি থাকিলোঁ ছোৱালীক লৈ পিনে আৰু এইফালে আমাৰ চাকি তাকি জ্বলাই হৈ গ'ল আৰু এইফালে প্ৰসাদ ল'লোঁ অকণমান প্ৰসাদ খালোঁ প্ৰসাদ খাই মেলি এইফালে দেখিছেনে আমাৰ ছোৱালীয়ে কি কৰি আছে আৰু আমাৰ দেহাৰো আজি মনটো মানে বহুত বেয়া যিহেতুকে তাই পিকনিক খাবলৈ গুচি গ'ল তাইক আমাৰ লগত নানিলোঁ তাইও আহিম বুলি কৈছিলে যিহেতুকে পিকনিকত অলৰেডি পইচা পাতি তাতে দিয়া হৈ গ'ল তাতে খাবলৈ তাই যাবই আৰু আমাৰ অহা এনেকৈ প্লেনিং নাছিলে আমি 10:30 মানতহে প্লেনিংটো বনাইছোঁ মানে দিনৰ যিহেতুকে মানে গা ভাল নাছিলে আৰু এইটো দেখিছেনে বৃহৎ ডাঙৰ পুখুৰীটো আৰু ইয়াতে ডাঙৰ মস্ত কাছ আছে মন্দিৰৰ পৰা ঘৰ আহি পালোহি আৰু ঘৰ আহি পায়ে ইয়াত চাওকচোন মায়ে দেউতাই মিলি পিনে পুখুৰীৰ পৰা মাছ ধৰি থৈছিলে আৰু এবাৰ মাছ এৰিছিলোঁ যিহেতুকে মাছখিনি বেছি ডাঙৰ নহ'লে সৰু হৈ থাকিলে বোৱাৰীয়ে মই আহিয়ে একদম ধুমাধুম পূৰা মাছ বচাত লাগি গৈছোঁ আৰু যিহেতুকে আজি 1 জানুৱাৰী হয় ঘৰৰ গোটেইটো সকলো ফেমিলি মিলি ভালকৈ এসাঁজ খাম বুলি ভাবিছোঁ যিহেতুকে ভাইটি ঘৰত নাথাকে সি তেজপুৰতে থাকে আৰু 1 জানুৱাৰী বুলি আজি ঘৰলৈ আহিছে সেইটো কাৰণে বোলো আজি সকলোৱে মিলি ভালকৈ ভাত এসাঁজ খাওঁ আৰু ওচৰতে আমাৰ পিকনিক পাৰ্টি এটাও চলি আছে আমাক তালৈকো নিমন্ত্ৰণ কৰা হৈছিলে কিন্তু আমি ঘৰৰ ফেমিলিটো যেতিয়া সদায় একেলগতে এসাঁজ ভাত খোৱা নহয় সেইটো কাৰণে বছৰৰ প্ৰথম দিনটোত আমি একেলগতে খাম বুলি আজি এনেকৈ যা যোগাৰ কৰিলোঁ এইফালে মায়ে মাংস বনাই আছে এইফালে মাছ ভাজিছে আৰু লগতে আছে শুকান মাছ এইফালে বেঙেনা দি বনাব আৰু আজি ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লওঁ কাইলৈ পুনৰ এটা ভিডিঅ'টি লগ পাই আছোঁ বাই বাই।